নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত বিশেষ এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। এইটো হ'ল লগ্ন কুণ্ডলী আৰু নৱংশ কুণ্ডলী। মই ইয়াৰ আগতেও কৈছোঁ, নৱংশ কুণ্ডলীৰ বিষয়ে কৈছোঁ যে আমি নৱংশ কুণ্ডলীৰ পৰা কিছু কথা গম পোৱা যায়। বিশেষকৈ সাধাৰণতে যথেষ্ট বিষয়বস্তু চোৱা যায় যদিও বিশেষকৈ নৱংশ কুণ্ডলীৰ পৰা দাম্পত্য জীৱন বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বেছি এটা বস্তু টানি আনে। ভাল ৰিজাল্ট এটা দেখা যায় যে কেতিয়াবা আমাৰ দেখা যায় যে আমাৰ লগ্ন কুণ্ডলীত গ্ৰহৰ অৱস্থানে এজন জাতকৰ সাংসাৰিক ক্ষেত্ৰত কেনেকুৱাকৈ হ'ব বা চলিব কিছু আভাস পোৱা যায় যদিও তাৰ লগত যদি নৱংশ কুণ্ডলীখন চোৱা যায় তেতিয়াহ'লে আৰু কিছু ক্লিয়াৰ হোৱা যায়। গতিকে সেইকাৰণেই মই আপোনালোকৰ লগত এটা বিষয়ৰ পৰা আলোচনা কৰিম, সেইটো বিবাহ পলম। ইণ্টাৰেষ্টিং ছাবজেক্ট, কাৰণ বহুতৰে কথা থাকিল যে বয়স হৈ গ'ল, বিয়া বুলি হাবাথুৰি খাই আছে, কিন্তু বিয়া হোৱাই নাই। গতিকে ঠিক এই ৰিগাৰ্ডিঙতে কথা পাতিম যে আমাৰ এই বিবাহ পলম হয় কি কাৰণত হয়। নিশ্চয়তো কাৰণ লাগিব। কাৰোবাৰ ধৰক কোনোবাই আৰু 21-22 বছৰতে ছোৱালী পলাই আনিছে, কোনোবাই আৰু চাকৰি বাকৰি কৰি পেলাইও ছোৱালী পোৱা নাই, হয়তো কোনোবা ছোৱালীয়ে ল'ৰা পোৱা নাই, দৰা পোৱা নাই, পৰিয়ালৰো চিন্তা। মূল কাৰণটো হ'ল আমাৰ অৱস্থা। কাৰণ জ্যোতিষৰ এটা সূত্ৰ আছে, আপোনালোকক ক'লোঁ, এই সূত্ৰটো মূল কথা হ'ল যদি লগ্নত অথবা লগ্নতে হওক অথবা সপ্তম স্থানত যদি আপোনাৰ ৰাহু, কেতু, মংগল, ৰবি এই তিনিটা গ্ৰহৰ কোনোবা এটা থাকে, বিশেষকৈ আমাৰ ৰবি বিশেষকৈ মূল আমাৰ মুখ্যতঃ ৰবি ৰাখিব লাগিব, কেতু, শনি, মংগল, ৰাহুৰ কথা নাহে, এইকেইটাই মূল আহে। বিশেষকৈ ৰাহু আহিলেও কিন্তু মেইন আহে কি ৰবি, কেতু, শনি, মংগল। এই গ্ৰহ চাৰিটাৰ ভিতৰত যদি কোনোবা গ্ৰহ যদি আপোনাৰ থাকি যায়, লগ্নত হওক বা সপ্তম স্থানত হওক, স্বাভাৱিকতে তেতিয়া সেই জাতক বা জাতিকাৰ বিবাহ পলম। মূল কথা। মই এই কুণ্ডলীখন আপোনালোকক দেখুৱাই দিম। এই কুণ্ডলীখন আপোনাৰ 1991 জন্ম হোৱা এজন জাতিকাৰ হয়। আপোনালোকৰ জাতিকাৰ হয় 91। মই কথাটো এইকাৰণে কৈছোঁ যে কিছুমান আমি নিয়ম নহয় কাৰণে কৈছোঁ, মই বস্তুটো এইকাৰণে গুৰুত্বই থাকক। তথাপি আপোনালোকক বুজাই দিছোঁ যে এই জাতিকাৰ আপোনাৰ ধুনীয়া যোগ আছে, যোগখিনি ধুনীয়া যোগ। আপুনি চিন্তা কৰি চাব, চৰকাৰী চাকৰিৰ কাৰণে কথা নাই, চৰকাৰী চাকৰি পাই গৈছে। কাৰণ ইয়াত এটা চাকৰি পাই গৈছে, আপোনাক ক'ৰ পৰা পাই গৈছে সেইটো আপোনালোকক এই চাকৰি যোগ্য কথা কয়। একচুৱেলি চাওক, কিছুমান কুণ্ডলীত চাকৰি যোগটো দেখিলে গম পায়। মই যে কি কাৰণ কয় আপুনি চাওক, এই কুণ্ডলীখনৰ শনি আপোনাৰ 10ম স্থানত বহি আছে, কৰ্মস্থানত। শনি যেতিয়া কৰ্মস্থানত বহি আছে, ক'ব লগা বিশেষ একো নাই, কৰ্মপ্ৰাপ্তিৰ যোগ হৈয়ে আছে। তাৰ লগত এই এটা যোগ দেখিছেনে, 5ম স্থানত বহি আছে। কোনে বহি আছে? বৃহস্পতি আৰু শুক্ৰ। বৃহস্পতি শুক্ৰ চাব, বৃহস্পতি শুক্ৰ কি জাতিকা? লগ্নপতি। মনত ৰাখিব, লগ্নপতি শুক্ৰ। ৰাহু ইয়াত থাকক, কথা নাই। এই 9ম স্থানৰ অধিপতি কোনে? বৃহস্পতি, ভাগ্যস্থানৰ অধিপতি। গতিকে ভাগ্যস্থানৰ অধিপতি, লগ্নাধিপতি লগ হৈ যদি ইয়াত বহি থাকিল এই কুণ্ডলীখনত, এই এটা
ইমান ডাঙৰ যোগ আছে ৰাজযোগ তাৰ লগত মহালক্ষ্মী যোগ বুলি কয় এইটোকে ধন লৈ আহিছে এইবিলাক কোনোদিনে অভাৱ চাকৰি কৰি কিন্তু বিয়াৰ ক্ষেত্ৰত আহি গৈছে জামেলা ইমানখিনি চাকৰি কৰিলে টকা পইচাও আছে কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰব্লেমটো আহি গ'ল এইটো ক'ব গৈছোঁ মই এইকাৰণে যে চাওক এই লগ্নত আপোনাক মই কৈছোঁ যে ৰবি কেতু শনি মংগল যদি লগ্নত হওক বা সমসপ্তমত থাকে সেই জাতিকাৰ বিবাহ পলম হয় এই বিশেষকৈ এই জাতিকাৰ লগ্নৰ পৰা সপ্তমত কোনে আছে এইটো ৰবি অনুসৰি কথা অহা নাই মই যিটো বিচাৰৰ কথা কৈছোঁ যে ৰবি চাওক ইয়াৰ লগ্নৰ সপ্তমত ৰবি মংগল বহি আছে বিয়া বিলম্ব পুত্ৰই কৈ আছে বিয়া বিলম্ব তাৰ লগত আন এটা কথা চাব আন এটা কথা হ'ল কি দ্বিতীয় স্থান গ্ৰহ শূন্য হৈ আছে একো নাই কথাটো কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত এইটো চাব লগা হয় তথাপিতো বুধৰ দৃষ্টি পৰি আছে কাৰণ বিয়া হ'ব কনফাৰ্ম কিন্তু পলম মূল কাৰণটোৱে এই ৰবি মংগল আপোনাৰ এই বিষয়বস্তুটোকে নৱাংশ কুণ্ডলীত যেতিয়া চাব যাব তেতিয়া আমি চাম যে অকল ৰবি মংগলে কৰি আছে নে বেলেগো কৰি আছে গতিকে আপোনাৰ মই এইখনৰে নৱাংশ এইটো নৱাংশৰ কথা কৈছোঁ এই নৱাংশ এইখন নৱাংশ কুণ্ডলী নৱাংশ কুণ্ডলীত কি আছে আৰু লগ্নতে চেঞ্জ হৈ গৈছে তুলা তাৰপিছত এইটো দ্বিতীয় স্থানত নাই তৃতীয় স্থানত শুক্ৰ বহি আছে চতুৰ্থত নাই ইয়াত ৰবি মংগল বহি আছে ইয়াত ৰবি মংগল বহি আছে একেলগে চাব নাযাওঁ মই তাৰপিছত ইয়াত আছে আপোনাৰ শনি চন্দ্ৰ কেতু চাব কথাটো কেতু আছে ইয়াত আছে আপোনাৰ নেক্সট নাই তাৰপিছত ইয়াত 8ত নাই 9ত নাই তাৰপিছত আপোনাৰ ইয়াত আছে বুধ ইয়াত আছে বৃহস্পতি বহি আছে তাৰপিছত ইয়াত থাকিলে ৰাহু এইখন হ'ল এই জাতিকাৰ নৱাংশ কুণ্ডলী চাব এইখন কিন্তু নৱাংশ কুণ্ডলী ইয়াত যদি 1 ধৰোঁ 2 ধৰোঁ চাব 3 ধৰোঁ 4 5 6 7 8 9 10 11 12 এই কুণ্ডলীখন নৱাংশ কুণ্ডলীটো যে এই যে পলম হৈছে ইয়াতেও আপোনাৰ মানে নৱাংশ কুণ্ডলীও কিন্তু একে কৈ আছে কিয় কৈ আছে চাব ইয়াতো কিন্তু চাওক 2 নম্বৰ ঘৰত ইয়াতো 2 নম্বৰ ঘৰত চাওক ইয়াত লগ্নক ৰাহু থকা বা সেই থকা এইটো বেলেগ কথা এই ৰাহু দ্বাদশ দৃষ্টি বুলি কয় ৰাহু নিজৰ দ্বাদশত থকা ৰাহু এনেকৈ যাব ঘূৰি কাটাৰ দিশত গতিকে ৰাহুৰ লগ্ন দৃষ্টি পৰি আছে নেক্সট আন এটা দৃষ্টি পৰি আছে ক'ত আপোনালোকক মই কৈ দিছোঁ এই যে শনি আছে এই শনি চাওক চতুৰ্থ স্থানৰ কথা মিত্ৰস্থানৰ যিটো আছে শনি ইয়াত থাকি পেলাই শনি সপ্তম অষ্টম নৱম দশম দৃষ্টি শনিৰ পৰি আছে ক'ত লগ্নৱতীৰ ওপৰত গতিকে ছোৱালীজনীৰ বিবাহ ক্ষেত্ৰত শনিৰো দৃষ্টি আছে ৰাহুৰো দৃষ্টি আছে ইফালৰ ইয়াত আছে ৰবি মংগলৰ কিন্তু এইখনতো আছে অৰ্থাৎ ছোৱালীজনীৰ যি বিয়া পলম হ'ব এইটো কনফাৰ্ম আপোনালোকক মই ক'ব গৈছোঁ যে যেতিয়া দুফালে দেখিছোঁ গতিকে অৰ্থাৎ ছোৱালীজনীৰ বিয়া পলম হ'ব এই বিয়াখন আপোনাৰ ধৰক 91 ইতিমধ্যে হৈয়ে গৈছে বয়স হৈছে একচুৱেলি হ'ব লাগে ছোৱালী মানুহৰ বিয়া 32ত হ'ব লাগে বা সেইটো কথা লাষ্ট কিন্তু পলম হৈছে মূল কাৰণটো এইখিনিতে আছে আৰু দ্বিতীয়তে মানে যিকোনো কথা অলপ মানে সিদ্ধান্ত অলপ সংকোচ বোধ কৰে কাৰণ শনি চন্দ্ৰৰ যুগত বিশেষকৈ পীড়িত হৈ থাকিলে অলপ মানুহ সাধাৰণতে যিকোনো সিদ্ধান্ত অলপ মানে ল'ব ভয় কৰে মূল কথাটো সেই বহুত ভাবি চিন্তি কাম কৰে দিগদাৰ গতিকে আপোনালোকক এটা কৈ দিলোঁ যে এই ছোৱালীজনীৰ বিয়া দোষানৰ পৰাই গম পোৱা গ'ল যে বিয়া
লেট মেৰেজ। এই ছোৱালীজনীৰ বিয়া কিন্তু আপোনাৰ এতিয়া বিশেষকৈ এই ছোৱালীজনীৰ বিয়া হিচাপমুখে এতিয়া দশা চলি আছে কিন্তু চন্দ্ৰৰ, মই কৈ দিলোঁ দশা চলি আছে চন্দ্ৰৰ দশা চলি আছে। চন্দ্ৰ ক'ত আছে চাব, চন্দ্ৰ ক'ত আছে মিত্ৰস্থানত। ইয়াতো বাদ দিয়ক, এতিয়া চন্দ্ৰ আছে এতিয়া মিত্ৰস্থানত, গতিকে মিত্ৰস্থানত স্বক্ষেত্ৰী হৈ আছে। গতিকে এই চন্দ্ৰৰ মহাদশাতে বিয়া হ'ব এতিয়া। গতিকে চন্দ্ৰ মহাদশা আপোনাৰ চন্দ্ৰৰ মহাদশাত বিয়া হৈ যাব ছোৱালীজনী। গতিকে এতিয়া বিশেষকৈ কেতিয়া হ'ব প্ৰশ্ন আহি গ'ল। আমিতো কওঁ যে কিবা দৰা যেতিয়া বিয়া চাব লগা হয় যে আমি চাব লগা হয় ক'ত, যে সপ্তম স্থানত, সপ্তম স্থান। গতিকে আনফালে চাব লগা হয় বিশেষকৈ সপ্তমপতি লগত একচুৱেলি এটা কথা কওঁ মই আপোনালোকৰ দ্বিতীয় স্থানত চাব লগা হয় আমাৰ। গতিকে এই ছোৱালীজনীৰ বিয়াৰ ক্ষেত্ৰত এতিয়া বিয়াখন পলম হ'লেও এই বিয়াখন খুব ওচৰত ৰিচেণ্টলি হৈ যাব, যদি হোৱা নাই, হৈছে যদি মই নকওঁ, কিন্তু হিচাপমুখে কিন্তু ইয়াত কৰি নিপুচাই যে এই ছোৱালীজনীৰ বিয়া হ'ব আপোনাৰ 29/10/2026, তাৰমানে তাৰ পৰা মানে জানুৱাৰী, ইয়াৰ ভিতৰত মেক্সিমাম চান্স আছে। কাৰণ সেই সময়ত কি হৈছে যে সেই ছোৱালীজনীৰ আহি গৈছে যে চন্দ্ৰৰ দশাৰ লগত কাৰ অন্তৰ্দশা চলি আছে আপোনাৰ মংগলৰ, বুজি পালে, মংগলৰ চলি আছে, কথা আহি পৰিব। লগ্নৱতী মংগল ক'ত বহি আছে, ইয়াত বহি আছে, তাৰ লগত আহি যাব আপোনাৰ ছোৱালী মানুহ ন বৃহস্পতি, অৰ্থাৎ এই বিয়াখন হ'ব চন্দ্ৰ মংগল বৃহস্পতিৰ প্ৰত্যন্তৰ দশা আহিবই লাগিব ছোৱালী মানুহ। ল'ৰা মানুহৰ যেনেকৈ আপোনাৰ শুক্ৰৰ কথা আহি পৰে, ছোৱালী মানুহৰ আপোনাৰ কানেকশ্যনটো আহিব লগা হয়। গতিকে বিয়াখন বিশেষকৈ বেছি দূৰ নাযায় আৰু পলম যি হৈছে হ'ল আৰু। গতিকে আপোনালোকক কৈ দিলোঁ বিয়াখন আপোনাৰ বিশেষকৈ মেক্সিমাম জানুৱাৰীৰ আগে মেক্সিমাম চান্স আছে। কাৰণ তেতিয়া আপোনাৰ চাওক, তেতিয়া এইটো হৈছে এই যিখন আপোনাৰ কিয় কৈছোঁ, এইখনত চাওক আপোনাৰ এতিয়া নমহ কুণ্ডলীত চাওক, লগ্ন শুক্ৰ, সপ্তমপতি কোনি, সপ্তমপতি মংগল হৈ আছে নে নাই, মংগল। গতিকে মংগল আহি যাব, ইয়াৰে পৰা আহিল কিন্তু ইয়াৰ পৰা চাব লাগিব এইটো মংগল আহি গ'ল। আনফালে দ্বিতীয়পতি কোনি, মংগল, দ্বিতীয়পতি যেহেতু দ্বিতীয়পতিও মংগল, সপ্তমপতিও মংগল, গতিকে চন্দ্ৰৰ লগত মংগলৰ কানেকশ্যন আহিবই এই সময়খিনিতে আহি যাব। তাৰমানে আপোনাৰ অক্টোবৰৰ পৰা অক্টোবৰ মাহত পৰিব, তেতিয়াই যোগাযোগটো আহি যাব। বিয়াটো বেলেগ কথা, যোগাযোগটো তেতিয়া আৰম্ভ হৈ যাব, চিজন হৈ যাব। ঠিক এনেকুৱা কথা আপোনালোকক কৈ থ'লোঁ। বিয়া বাৰীৰ ক্ষেত্ৰত চাব লগা হয়, এই কেনেকৈ চাব লগা হয়, বিশেষকৈ পলম কিয় হয়, কথাটো তাত। নেক্সট আৰু এখন ঠিক এনেকুৱা কুণ্ডলী আপোনালোকক মই দেখুৱাই দিছোঁ, ল'ৰা এজন যুৱকৰ। আপোনালোক এতিয়ালৈ কিছু কথাত মই কৈ দিলোঁ, ঠিক একেই বিষয়বস্তু যে বিয়া কিয় পলম হৈছে ল'ৰাটোৰ, এইখনৰ ঠিক তেনেকুৱা কুণ্ডলীয়ে। সেইখনো কিন্তু 91ৰে, বিয়া হোৱা নাই, হ'ব বিয়া। মই চাই দিছোঁ, মই কৈছোঁ যে বিয়া হ'ব, সুধিছে আকৌ সুধিছে ছাৰ কি সঁচাই মানে কথা আছে, সঁচাই দিছোঁ, তো মোৰ হিচাপত মই দিছোঁ আৰু। কিন্তু পলম হৈছে, পলম বিয়া তোমাৰ কুণ্ডলীয়ে কৈ আছে তোমাৰ পলম হৈছে, কিয় পলম হৈছে তাক মই দেখুৱাই কৈছোঁ, যে বুজাই দিছোঁ আপোনালোকক, মই দেখুৱাই দিলোঁ চাব, এইটো মই দেখুৱাই দিছোঁ চাব এতিয়া কণ্ডিশ্যনটো কেনেকুৱাকৈ আছে এইখনৰো কুণ্ডলী। গতিকে আপোনাৰ চাব এইটো একেই আৰু লগ্ন এতেই আছে, তাৰপিছত আপোনাৰ এতে 0, এইটো 1 2 3 ৰাহু বহি আছে, চাব দেই, ৰাহুৰ লগত চন্দ্ৰ বহি আছে, এইটো বাদ দিয়ক। এতে শনি বহি আছে, ইয়াতে 3 4 বহি আছে, বিশেষকৈ পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টমত গ্ৰহই নাই, নৱমত আপোনাৰ কেতু বহি আছে,
তাৰপিছত ইয়াত আছে ৰবি বৃহস্পতি, তাৰপিছত ইয়াত আছে আপোনাৰ বুধ মংগল শুক্ৰ চাব। এতিয়া কথা হ'ল কি, এই যে আপোনাৰ দেখা পালে এইবিলাক শূন্য হৈ আছে, আপোনালোকে গমেই পালে। চাওক, লগ্ন কোনো গ্ৰহ নাই, আছে দে সপ্তমতো গ্ৰহ নাই, সপ্তমতো গ্ৰহ নাই, আপোনালোকক কৈ থৈ দিছোঁ। দ্বিতীয় স্থানত গ্ৰহ নাই। মষ্ট ইম্পৰ্টেণ্ট, আমি সপ্তমপতিৰ কথা কওঁ, কিন্তু তাৰ লগত চাব লাগিব দ্বিতীয়পতি, চতুৰ্থপতি। চতুৰ্থপতি চাব লাগে, বহুত কথা আছে এইবিলাকৰ ক্ষেত্ৰত। লগ্নৰ লগত সপ্তমপতি যিটো কথা, তাৰ লগত দ্বিতীয় স্থানতো একদম খুব ইম্পৰ্টেণ্ট, চতুৰ্থ স্থানো ইম্পৰ্টেণ্ট। দ্বিতীয় স্থানটোৱে হ'ল আমাৰ মানে পৰিয়াল বৃদ্ধি বুলি কয়, বংশ বৃদ্ধি। পৰিয়াল বৃদ্ধি হ'ব লগা হ'লে এই বিষয়বস্তুটোৰ ওপৰতে থাকে, নিৰ্ভৰ কৰি থাকে আপোনালোকৰ দ্বিতীয় স্থান, ফেমিলি বৃদ্ধি, বিয়া বাৰু, কুটুম্ব। গতিকে এই দ্বিতীয় স্থানৰ গ্ৰহ খুব ইম্পৰ্টেণ্ট। এটা কোনো গ্ৰহৰ সেনেকৈ আপোনাৰ নাইও, আছে 1 2 3 4 5, কিন্তু বৃহস্পতিৰ দৃষ্টি পৰি আছে, কিন্তু গ্ৰহটো নাই। বৃহস্পতিৰ দৃষ্টি পৰি আছে, পৰি থাকিলেও যিহেতু শূন্য হৈ আছে, গতিকে পলম হ'ব বিয়াখন, বিয়া হ'ব, সেইকাৰণে বিয়া হ'ব। বৃহস্পতিৰ দৃষ্টি পৰি আছে, কিন্তু গ্ৰহ শূন্য। আনফালে সপ্তম স্থানৰ অধিপতি, সপ্তম স্থানতো গ্ৰহেই নাই। গতিকে এই ক্ষেত্ৰত হ'ল কি, এই ক্ষেত্ৰত হৈছে কি, আপোনালোকক কৈ দিছোঁ মই, এই যে শনি চাব, শনি আপোনাৰ সপ্তম, অষ্টম, নৱম, দশম লগ্নত শনি দৃষ্টি পৰি আছে। লগ্নত শনি থকা যে শনি দৃষ্টি পৰি থকা একে কথা, এতিয়া গম পালে আপোনালোকে। এইটোৱে মূল কাৰণ থাকি গ'ল। গতিকে কিছুমান বিষয়বস্তু চাব লগা হৈ যায়। গতিকে এতিয়া বিশেষকৈ অলপ পলম হৈছে, ৰাহু চন্দ্ৰটো এটা গ্ৰহণ যোগে আছে। বিশেষকৈ এই জাতকজনৰ শনিৰ কাৰণে পলম হৈ আছে, আপোনাৰ শনিৰ দৃষ্টি পূৰ্ণ দৃষ্টি পৰি আছে। গতিকে বাকীখিনি আৰু আছে, চাব লাগে, ইমানখিনি সেইখিনি নাচাওঁ। আৰু বিশেষকৈ এই চাওক, এই ল'ৰাজন দশম স্থান অতি শূন্য দেখিছেনে দেখানে, আপোনালোকক কৈছোঁ। দশমত ৰবি বৃহস্পতি, চৰকাৰী চাকৰি কৰিয়ে আছে। যোগ লগ্ন, আমি যে লগ্ন চাই যে প্ৰথম দৃষ্টিত ক'ব পাৰি, এইবিলাকক ক'ব পাৰি যে ৰবি সুন্দৰ, সেইখনত যেনেকৈ পাইছে সেইজনী ছোৱালীয়ে চাকৰি কৰে, এই ল'ৰাটো চাকৰি কৰি আছে। কিন্তু 91ত 5-4 বছৰ চাকৰি কৰিলা, কিন্তু বিয়া সময়ত বিয়া হৈ অহা নাই বাৰে বাৰে। মূল কাৰণটো থাকি গ'লে আপোনাৰ। গতিকে বহুত কথা আহি পৰি গ'ল। গতিকে এনেকুৱা এটা কথা কৈছোঁ মই আপোনালোকক, এইটো পলম হ'ব। কিন্তু কথা হ'ল কি, লৱংশ কুণ্ডলিত কিন্তু আপোনাৰ ঠিক সেনেকুৱাই কৰে, মাজেদি চাব। লৱংশ কুণ্ডলীত এইটো গুচি গ'ল, লৱংশ কুণ্ডলীটো মই কৈ দিছোঁ, লৱংশ কুণ্ডলীত কেনেকৈ আছে আপোনালোকে গম পাব। এইটো বাকীখিনি বেছি দীঘল কৰি গ'লে বহুতে বুজিয়ে নাপাব, মই নকওঁ। এখন নৱংশ কুণ্ডলীত চাব আপোনালোকৰ ল'ৰাটোৰ লগ্ন আপোনাৰ চাওক, তাতে নাছিল, ইয়াত কিন্তু শনি বহি আছে। মই কৈছোঁ না, শনি দৃষ্টি পৰি আছে, লগ্নত শনি আছে। এতিয়া আপোনালোকৰ চাওক, লগ্নত শনি বহি আছে নৱংশ কুণ্ডলীত। দ্বিতীয় স্থানত এতিয়াও গ্ৰহ শূন্য হৈ আছে। 3 নম্বৰত কেতু কালেকশ্যন, 3 নম্বৰত কেতু বুধ বহি আছে। 1 2 3 4 5 6 7 8 9 10 11 কেনেকৈ গম পোৱা গ'ল? মই তাত কৈছিলোঁ নে আপোনালোকক যে শনি দৃষ্টি পৰি আছে, এই নৱংশ কুণ্ডলী এনেকৈ টানি লৈ আহে। দেখিছিল লগ্নত শনি নৱংশ কুণ্ডলী। নেক্সট গ্ৰহ কৰি থাকিল ৰবি থাকিল, তাৰপিছত ইয়াত থাকিল চন্দ্ৰ, মংগল, শুক্ৰ ইয়াত বহি আছে। আৰু ৰাহু বহি থাকিল ভাগ্যস্থানত, বাকী নাই। বৃহস্পতি বহি থাকিলে ইয়াতে থাকিলে, বৃহস্পতি কালেকশ্যন।
হ'ব ইয়াত আপোনাৰ লগ্নৰ শনি পলম হ'লে কনফাৰ্ম যে পলম হ'বই কিন্তু সেই বুলি ইয়াত চাওক ইয়াত কিন্তু সপ্তমত কিন্তু গ্ৰহ বহি আছে ইয়াত কিন্তু সপ্তমত গ্ৰহ বহি আছে সপ্তমত ৰবি থাকিলেওতো পলম হয় শনি থাকিলে পেলাই ৰবিও বহি থাকিল পলমে কিন্তু ইয়াত গ্ৰহ আছে ইয়াত গ্ৰহ শূন্য আছিল তাৰমানে কি বিয়া হ'ব ল'ৰাটো পলম হ'ব বিশেষকৈ বহুত কথা আহি পৰিল আপোনাক সেইটোতে কৈছোঁ বাকীখিনি গতিকে এই শনি কোৱাই আছোঁ সূত্ৰ যে শনি ৰবি মংগল কেতু এইবিলাক থাকিলে বিশেষকৈ লগ্ন সপ্তমত থাকিলে এইবিলাক নাই গতিকে এই ল'ৰাটোৰ বিয়া হ'ব কেতিয়া এই ল'ৰাটোৰ বিশেষকৈ বিয়া হ'ব আপোনাৰ দশা চলি আছে চন্দ্ৰৰ এতিয়া তাৰ লগত এতিয়া কেতুৰ দশা অন্তৰ্দশা পৰিব আপোনাৰ কেতুৰ দশা পৰিব চন্দ্ৰ কেতু মংগল অৰ্থাৎ আপোনাৰ এই বছৰৰ ছেপ্টেম্বৰৰ পিছত বিয়াৰ যোগাযোগটো আহি যাব আপোনাক ক'লো যোগাযোগটো আহি যাব সময় আহি গৈছে তেতিয়া কি হ'ব আপোনাৰ এই হিচাপ চাই এতিয়া মংগল এতিয়া আপোনাৰ মংগল চাব ইয়াতো আপোনাৰ দ্বিতীয় স্থানৰ অধিপতি মংগল ইয়াত কিন্তু সপ্তম স্থানৰ অধিপতি মংগল তেতিয়া আপোনাৰ কি আহিব আপোনাৰ কেতু আহি যাব কাৰণ বেলেগ বেছি নাবাঢ়ে চন্দ্ৰৰ লগত কেতু হ'ল এতিয়া ভাগ্যস্থানৰ অধিপতি হৈ আছে অৰ্থাৎ মোৰ কেতিয়াবা হয় কি চাব লাগে ভাগ্যস্থানৰ অধিপতিৰো দশাত টানে আনফালে দ্বিতীয় স্থানৰ লাগিব কানেকশ্যন দ্বিতীয়ত আনিব লগা হ'লে ইয়াত কিন্তু দ্বিতীয় মংগল দ্বিতীয় স্থানৰ কালেকশ্যন নোহোৱাকৈ অকল সপ্তম স্থান লৈ পেলাই বিয়া নহয় গতিকে এই সময়খিনিত সেই সময় প্ৰত্যন্ত দশা চলিব মংগলৰ এই সময়খিনিতে বিয়া গতিকে জাতকজনৰ বিয়া আপোনাৰ বিশেষকৈ এই অহা ছেপ্টেম্বৰৰ পিছৰ পৰা মোটামুটি এটা মানে মেক্সিমাম চান্স আছে কাৰণ তেতিয়া আকৌ নেক্সট চলি যাব আপোনাৰ এই কেতু মই কৈছোঁ যে চন্দ্ৰ কেতু মংগল গতিকে এইখিনি চলিব আপোনাৰ ধৰক 1-10 বা এই কানেকশ্যনটো আহি যাব কিন্তু তাৰ লগত আহি যাব যদি আহে কেতুৰ চন্দ্ৰ কেতুৰ পিছত যদি আহি যাব ইয়াত যদি শুক্ৰৰ আহি যাব অন্তৰ্দশা শুক্ৰ অন্তৰ্দশা আহি গ'লে মংগল পৰিলে আপোনাৰ কথাই নাই মংগল থাকি যাব মংগল বেছি দিন থাকে শুক্ৰ কম দিন থাকে আমাৰ ৰাশি চক্ৰত গতিকে সেইমতে নহ'লে আপোনাৰ ইয়াৰ পিছতে আৰম্ভ অৰ্থাৎ 10ত নহ'লেও তাৰ মানে নেক্সট কেতুৰ পিছতে শুক্ৰৰ মাজতো ক'লোঁ যে এতিয়া চন্দ্ৰ বা কেতুৰ অন্তৰ্দশা মংগল প্ৰত্যাংগ দশা নহ'লে চন্দ্ৰৰ মহাদশা শুক্ৰৰ অন্তৰ্দশা মংগলৰ প্ৰত্যান্ত দশা অৰ্থাৎ তেতিয়া আপোনাৰ শুক্ৰকত আনি পেলাব লগ্নপতিত আনি লাগিব আৰু দ্বিতীয় স্থানৰ গ্ৰহ বিশেষকৈ মংগল আহিছে গতিকে মংগলৰ কানেকশ্যন হৈ যাব এইটো দ্বিতীয় স্থানৰ গতিকে মংগল দ্বিতীয় স্থানত মংগলৰ কানেকশ্যন আহি যাব গতিকে কি হ'ব চন্দ্ৰ যোগ শুক্ৰ যোগ মংগল এই তিনিটা কানেকশ্যন অৰ্থাৎ আহি যাব অৰ্থাৎ আপোনাৰ বিশেষকৈ ছেপ্টেম্বৰ নৱেম্বৰৰ কানেকশ্যনটো আহি যাব এই বছৰৰ লাষ্টৰ ফালে আহি যাব এৰিছোঁ ভালে থাকক কুশলে থাকক অকণমান দীঘল হ'ল কিছুমান বস্তু নকম বুলি ভাবোঁ কৈ দিলোঁ আৰু আপোনালোকক কেনেকৈ চোৱা যায় নৱংশ কুণ্ডলীত কনফাৰ্ম কৰা যায় বিবাহ বাৰুৰ ক্ষেত্ৰত আৰু আছে ইয়াতে বহুত কনফাৰ্ম কৰা যায় বিশেষকৈ আপোনাৰ বিবাহ মানে সাংসাৰিক জীৱনৰ কথা পোৱা যায় চোৱা যায় তাৰ লগত বিবাহ বিচ্ছেদ মূল বিষয়বস্তু বিবাহ বিচ্ছেদ আৰু ৰিমেৰিজ যদি আপোনাৰ দ্বিতীয় বিবাহ সংকেত প্ৰথমতকৈ আপোনাৰ নৱংশ কুণ্ডলীহে ইংগিত কৰে আপোনালোকক কৈ থৈছিলোঁ নৱংশ কুণ্ডলীয়ে যদি কৈ দিছে নহয় দ্বিতীয় মেৰেজ হ'ব আৰু বিচ্ছেদটোতো ফাৰ্ষ্টতে কৈ দিব পাৰি বিচ্ছেদটো আপোনাৰ কিছুমান ক্ষেত্ৰত ডাইৰেক্ট ক'ব পাৰি বিচ্ছেদ কাৰণ মেক্সিমাম থাকি যায় কাৰণ যদি আপোনাৰ লগ্নৰ পৰা সপ্তম পতি যদি অষ্টমত যায় তাত যদি মংগলযুক্ত হৈ গুচি যায় বা ৰাহুযুক্ত হৈ যায় সেইটোৱে আপোনাৰ মেক্সিমাম চান্স থাকি যায় কাৰণ সাৱধান হ'ব বিশেষকৈ সেই সময়ত কিন্তু সেই বস্তুটোৱে কিন্তু যদি আপোনাৰ লগ্ন কুণ্ডলীত নাথাকে
আহে তেতিয়া কিন্তু আৰু অ'কে বুলি ক'ব নোৱাৰিব মই আগে কৈছোঁ তৎক্ষণাত প্ৰথম কুণ্ডলী চাই ক'ব নালাগে বুলি কৈছোঁ বিশেষকৈ এই বিচাৰটো বিবাহ বিচ্ছেদ সাংসাৰিক জামেলা থাকেই সকলোৱে থাকিব এৰিছোঁ ভালে থাকক কুশলে থাকক